নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজিৰ এই বিশেষ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ ওলাইছোঁ 2026 চনৰ জুন মাহৰ আটাইতকৈ শক্তিশালী আৰু শুভ জ্যোতিষীয় ঘটনাৰ বিষয়ে। হয়, 8 জুন 2026 তাৰিখে সৃষ্টি হ'ব এক অতি দুষ্প্ৰাপ্য আৰু শুভ মহাসংযোগ। এইদিনা সুখ, সৌন্দৰ্য, ধন সম্পদ আৰু বিলাসিতাৰ কাৰক শুক্ৰ গ্ৰহ কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। ইতিমধ্যে 2 জুনত দেৱগুৰু বৃহস্পতি কৰ্কট ৰাশিত গমন কৰি তাত অৱস্থান গ্ৰহণ কৰিব। কৰ্কট ৰাশি বৃহস্পতিৰ উচ্চ ৰাশি, অৰ্থাৎ ইয়াৰ বৃহস্পতি নিজৰ আটাইতকৈ শক্তিশালী অৱস্থাত থাকে। ফলত উচ্চৰ বৃহস্পতি আৰু শুক্ৰ মিলনে সৃষ্টি কৰিব গজলক্ষ্মী ৰাজযোগ। বৈদিক জ্যোতিষৰ মতে এই যুগে ব্যক্তিৰ জীৱনত ধন সম্পদ, সুখ সমৃদ্ধি, সামাজিক সন্মান, পদোন্নতি, ব্যৱসায়িক সফলতা আৰু ভাগ্যৰ অভূতপূৰ্ব উন্নতি কঢ়িয়াই আনে। প্ৰিয় দৰ্শক, এই যুগ কিয় ইমান বিশেষ? কাৰণ বৃহস্পতি হৈছে জ্ঞান, ভাগ্য, ধৰ্ম, শিক্ষা আৰু উন্নতিৰ কাৰক। আনহাতে শুক্ৰ হৈছে ধন, বিলাসিতা, প্ৰেম, বিবাহ, সৌন্দৰ্য আৰু সুখৰ কাৰক। যেতিয়া এই দুয়োটা শুভ গ্ৰহ একেলগে হয়, তেতিয়া জীৱনত বহু ইতিবাচক পৰিৱৰ্তন আৰম্ভ হয়। আজিৰ এই ভিডিঅ'ত আমি জানিম গজলক্ষ্মী ৰাজযোগ, ই কিয় বিশেষ, কোন 4টা ৰাশিয়ে আটাইতকৈ বেছি লাভ আৰু কি কি ক্ষেত্ৰত সফলতা আহিব, আৰু এই সময়ত কি কি উপায় কৰিলে অধিক লাভ পাব পাৰি। গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক। প্ৰিয় দৰ্শক, গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে জানো আহক গজলক্ষ্মী ৰাজযোগ কি। হিন্দু ধৰ্মত মা লক্ষ্মীক ধন, সৌভাগ্য আৰু সমৃদ্ধিৰ দেৱী হিচাপে পূজা কৰা হয়। গজলক্ষ্মী হৈছে লক্ষ্মী দেৱীৰ এক বিশেষ ৰূপ, য'ত হাতীসমূহে দেৱীক অভিষেক কৰা দেখা যায়। এই ৰূপ ধন, ঐশ্বৰ্য, ৰাজযোগ আৰু উন্নতিৰ প্ৰতীক। জ্যোতিষশাস্ত্ৰত যেতিয়া শুভ গ্ৰহসমূহ বিশেষ অৱস্থা থাকে আৰু ধন লাভ, উন্নতি আৰু সন্মানৰ শক্তিশালী সম্ভাৱনা সৃষ্টি কৰে, তেতিয়া তাক গজলক্ষ্মী ৰাজযোগ বুলি কোৱা হয়। 2026 চনৰ 8 জুনত সৃষ্টি হোৱা এই যুগ বিশেষ শক্তিশালী হ'বলৈ গৈ আছে, কাৰণ বৃহস্পতি নিজৰ উচ্চ ৰাশিত অৱস্থান কৰিব। এই যুগৰ প্ৰভাৱত বহু জাতক জাতিকাৰ জীৱনত ধনৰ আগমন, নতুন সুযোগ, কৰ্মজীৱনত উন্নতি আৰু বহুদিনৰ ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা দেখা দিব। এতিয়া জানো আহক এই 4টা সৌভাগ্যশালী ৰাশিৰ বিষয়ে। আৰু প্ৰথম ৰাশি আমি যদি চাওঁ, প্ৰথম ৰাশিটো হ'ল বৃষ ৰাশি। বন্ধুসকল, প্ৰথমে কথা পাতো বৃষ ৰাশিৰ বিষয়ে। বৃষ ৰাশিৰ অধিপতি হৈছে শুক্ৰ গ্ৰহ। গতিকে শুক্ৰৰ এই শুভ অৱস্থান আপোনালোকৰ বাবে বিশেষ আশীৰ্বাদ স্বৰূপ হ'ব। এই সময়ত আপোনাৰ আত্মবিশ্বাস যথেষ্ট বৃদ্ধি পাব। যি কামবোৰ বহুদিন ধৰি আগবঢ়োৱা নাছিল, সেইবোৰত সফলতা লাভ কৰাৰ সুযোগ আহিব। ভাই ভনী অথবা আত্মীয়ৰ পৰা সহায় লাভ কৰিব। যদি আপুনি সংবাদ মাধ্যম, ইউটিউব, সাংবাদিকতা, সাহিত্য, সংগীত, অভিনয় বা কলাৰ সৈতে জড়িত, তেন্তে ডাঙৰ সাফল্য লাভ কৰাৰ যোগ দেখা গৈছে। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব। নতুন যোগাযোগে ভৱিষ্যতে লাভৰ পথ মুকলি কৰিব। ব্যৱসায়িকসকলৰ বাবে সময়টো অত্যন্ত লাভজনক। নতুন গ্ৰাহক লাভ হ'ব। ব্যৱসায় বিস্তাৰ কৰাৰ সুযোগ আহিব। পুৰণি বিনিয়োগৰ পৰা ভাল লাভ পাব পাৰে। আৰ্থিকভাৱে শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। আটক হৈ থকা ধন ঘূৰি পোৱাৰ যোগ আছে। প্ৰেম জীৱনত সুখ বৃদ্ধি পাব। বিবাহৰ যোগ বিচাৰি থকা ব্যক্তিয়ে সুখবৰ লাভ কৰিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ যদি আমি ৰাশি চাওঁ, প্ৰথম ৰাশি যিহেতু আমি আলোচনা কৰিলো যে বৃষ ৰাশি, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে এই গজলক্ষ্মী ৰাজযোগ আটাইতকৈ শক্তিশালী বুলি ক'ব পাৰি, কাৰণ বৃহস্পতি আৰু শুক্ৰ দুয়োটা আপোনাৰ নিজৰ ৰাশিত মিলিত হ'ব। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্ব এক বিশেষ আকৰ্ষণ আহিব। মানুহে আপোনাৰ কথাত প্ৰভাৱিত হ'ব। সমাজত মান সন্মান বৃদ্ধি পাব। যিসকল ব্যক্তি বহুদিন ধৰি মানসিক চাপ, উদ্বেগ বা হতাশাত ভুগি আছিল, তেওঁলোকে যথেষ্ট সকাহ পাব। কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব। চাকৰিত পদোন্নতিৰ সম্ভাৱনা আছে। উচ্চ পদস্থ বিষয়াৰ সহায় লাভ কৰিব। ব্যৱসায়ৰ ডাঙৰ লাভৰ যোগ আছে। নতুন প্ৰকল্প বা অংশীদাৰিত্ব লাভ কৰিব পাৰে। ঘৰ, মাটি বা বাহন ক্ৰয় কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। দাম্পত্য জীৱনত সুখ শান্তি বৃদ্ধি পাব। অবিবাহিতসকলৰ বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰতো ইতিবাচক ফলাফল দেখা যাব।
প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ 3 নম্বৰ ৰাশি যদি চোৱা হয় কন্যা ৰাশি। কন্যা ৰাশিৰ বাবে এই মহাসংযোগ আয় আৰু লাভৰ স্থান সংগঠিত হয়। এই সময়ত আপোনাৰ উপাৰ্জন উল্লেখযোগ্যভাৱে বৃদ্ধি পাব পাৰে। যিসকল জাতক জাতিকাই বহুদিন ধৰি আৰ্থিক সমস্যাৰ সন্মুখীন হৈ আছে তেওঁলোকৰ বাবে সুখবৰ আহিব পাৰে। আটাইতকৈ আটক হৈ থকা ধন পুনৰ লাভ কৰাৰ সম্ভাৱনা আছে। নতুন আয়ৰ উৎস সৃষ্টি হ'ব। ব্যৱসায়ত লাভ বৃদ্ধি পাব। শ্বেয়াৰ বজাৰ, অনলাইন ব্যৱসায় আৰু বিনিয়োগৰ পৰা লাভ পোৱাৰ সুযোগ দেখা গৈছে। বন্ধু আৰু শুভাকাংক্ষীৰ সহায় লাভ কৰিব। সমাজত আপোনাৰ প্ৰভাৱ বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীৰ বাবে সময়টো বিশেষ হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব পাৰে। উচ্চ শিক্ষা অথবা বিদেশত অধ্যয়নৰ সুযোগ আহিব পাৰে। পৰিয়ালত আনন্দময় পৰিৱেশ বিৰাজ কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চাওঁ, যিহেতু আমি 3টা ৰাশিৰ ওপৰত আমি আলোচনা কৰিম, ইয়াৰ পিছৰ শেষৰ ৰাশি যদি চোৱা হয় আপোনাৰ মীন ৰাশি। মীন ৰাশিৰ বাবেও এই গজলক্ষ্মী ৰাজযোগ পঞ্চম স্থানত গঠন হ'ব। আৰু পঞ্চম স্থানটো হৈছে আপোনাৰ শিক্ষা, সন্তান, বুদ্ধি, প্ৰেম আৰু ভাগ্যৰ প্ৰতীক। সেয়েহে এই সময়ত ছাত্ৰ ছাত্ৰীয়ে উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰে। পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব। পৰীক্ষাত ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰেম জীৱনত ইতিবাচক পৰিৱৰ্তন আহিব। প্ৰেমৰ সম্পৰ্ক অধিক মজবুত হ'ব। বিবাহৰ চিন্তা কৰি থকা ব্যক্তিৰ বাবে সময়টো অনুকূল। সন্তানৰ পৰা সুখবৰ লাভ কৰিব পাৰে। সন্তানৰ সফলতাই পৰিয়ালৰ সন্মান বৃদ্ধি কৰিব। আকস্মিক ধন লাভৰ যোগ আছে। বোনাছ, উপহাৰ, প্ৰণোদনা বা বিনিয়োগৰ পৰা লাভ পাব পাৰে। সৃজনশীল কামত যুক্ত ব্যক্তিসকলৰ বাবে সময়টো অত্যন্ত শুভ। লেখক, শিক্ষক, শিল্পী আৰু আধ্যাত্মিক ক্ষেত্ৰৰ ব্যক্তিসকলেও বিশেষ লাভ পাব। কি উপায় কৰিব? এতিয়া আমি জানো আহক যে আপুনি, যিহেতু আমি 4টা ৰাশিৰ ওপৰত আমি আলোচনা কৰিলো, এতিয়া উপায় কিনো আপোনালোকে উপায় কৰিব। প্ৰতিদিনে পাৰিলে আপোনালোকে মা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ পূজা কৰক। বৃহস্পতিবাৰে হালধীয়া বস্তু দান কৰক। শুকুৰবাৰে মা লক্ষ্মীক পদুম ফুল অৰ্পণ কৰক। গৰুক সেউজীয়া ঘাঁহ খুৱাওক। দৰিদ্ৰ মানুহক আহাৰ দান কৰক। ওম শ্ৰী মহালক্ষ্মী নমঃ মন্ত্ৰ জপ কৰক বা বিষ্ণু সহস্ৰ নাম পাঠ কৰিব পাৰে। এই উপায়সমূহে গজলক্ষ্মী ৰাজযোগৰ শুভ ফল অধিক বৃদ্ধি কৰাত সহায় কৰে। প্ৰিয় দৰ্শক, 8 জুন 2026 তাৰিখে সৃষ্টি হ'বলৈ যোৱা বৃহস্পতি আৰু শুক্ৰৰ গজলক্ষ্মী ৰাজযোগ বছৰটোৰ অন্যতম শক্তিশালী আৰু শুভ যোগ। বিশেষকৈ বৃষ, কৰ্কট, কন্যা, মীন ৰাশিৰ জাতক জাতিকাই এই সময়ত ধন, সুখ, সমৃদ্ধি, চাকৰি, ব্যৱসায় আৰু সামাজিক সন্মানৰ ক্ষেত্ৰত ডাঙৰ লাভ কৰিব পাৰে। আপোনাৰ ৰাশি যদি এই 4টাৰ ভিতৰত আছে তেন্তে এই শুভ সময় সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰক আৰু নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যাওক। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী আপোনালোকে কমেণ্ট কৰি, আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।